মুগী ক'ত হেৰাল পৰহিৰ পৰাই খবৰ নাই মুগীৰ মুগীক বিচাৰি খোৱা এৰিছে এজন লোকে হতাশাত থানালৈ বুলি মেলিছে ঢাপলি পিছে এই লোকজনে বিচাৰি ফুৰা মুগী কোন জানেনে মুগী হৈছে এই লোকজনৰ মৰমৰ গাইজনীক বিচাৰি এতিয়া হাবাথুৰি খাইছে তেওঁ একমাত্ৰ গাইজনী চুৰ হোৱাত এতিয়া আৱেগিক হৈ পৰিছে আনৰ গাড়ী চলাই ঘৰখন পোহপাল দিয়া চাবুৱাৰ ডংগৰ চুকৰ এই লোকজন চাবুৱা থানাত মুগীক বিচাৰি নাপাই হতাশাত অন্য এখন থানালৈ বুলি ঢাপলি মেলিছে লোকজনে কিজানিবা জব্দ হোৱা গৰুবোৰৰ মাজতেই থাকে মুগী গৰু পৰহিত নহয় গধূলি ঘৰলৈ যোৱা নাই ঘৰলৈ 5খন গাড়ী ধৰি থৈছে বুলি কোৱা শুনিছোঁ কালি লাহোৱাল যাব আজি নাযাওঁ আজি এতিয়া যাবলৈ নহ'ব সময় কাইলৈ লাহোৱাল থানাৰ পৰা এবাৰ আহিব লাগিব মই গাড়ী চলাওঁ ড্ৰাইভাৰ গাইজনী ৰঙা আছিলে ইমান কষ্টৰে আমি গৰু ছাগলী পুহি যদিও খাব নোৱাৰোঁ চুৰ হয় কি কৰি খাম লোকজনৰ সন্দেহ ৰাজ্যত বৃদ্ধি পোৱা গৰু চোৰৰ কোনোবাই চুৰ কৰিছে মুগীক সেইবাবে তেওঁ আহিছে থানালৈ লগতে মুখ্যমন্ত্ৰীলৈ জনাইছে আহ্বান জনাওঁ যে এনেকৈ ইমান কষ্টৰে আমি গৰু ছাগলী পুহি যদিও খাব নোৱাৰোঁ চুৰ হয় কি কৰি খাম আমি দিনে উপাৰ্জন কৰা মানুহ এই গৰু ছাগলী তেনেকৈ কিবা এটা আশাত পুহিছোঁ লৈ গ'লে মানে মনত বহুত আঘাত লাগে এতিয়া পোৱালিতে সৰুতে অনা গৰু এতিয়া গাভিনী হৈ আছে বেছি মনটো দুখ লাগিছে সেই তাকে চোৰৰ সংখ্যাটো যদি মুখ্যমন্ত্ৰী মহোদয়ে যদি চোৰৰ সংখ্যাটো কমাব পাৰে দুখীয়া মানুহৰ দুই এটা উপাৰ্জন হ'ব দুখীয়া লোকৰ সমল এজনী গাই গৰু কাৰণ গাখীৰৰ যি হাৰত মূল্য বৃদ্ধি হৈছে তেওঁলোকৰ দৰে লোকে সদায় কিনি খাব নোৱাৰে লগতে খেতি কৰিবলৈও লাগে গৰু ইফালে ৰাজ্যত বৃদ্ধি পাইছে গৰু চুৰি চক্ৰ সেইবাবেই নিজৰ গাইজনী হেৰুওৱাত দুখীয়া লোকসকল এনেদৰে শংকিত হোৱাটো এতিয়া স্বাভাৱিক নহয়নে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চাবুৱা।